আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ডাউনটাউন গুৰুকুল স্কুল যি ৰিক্ৰুটমেণ্ট ওলাইছে তাৰ বিষয়ে কিছু কথা। প্ৰথমতে জানি লওঁ এই ডাউনটাউন গুৰুকুল স্কুলখন ক'ত আছে। এই ডাউনটাউন গুৰুকুল স্কুলখন আছে ডিব্ৰুগড় জিলাৰ মৰাণহাট অঞ্চলত। গতিকে সেই মৰাণহাট অঞ্চলত থকা ডাউনটাউন গুৰুকুল স্কুলত 57টা পোষ্ট ওলাইছে। টিজিটি, পিআৰটি, কো-স্কলাষ্টিক, কাউন্সেলৰ আৰু লাইব্ৰেৰিয়ানৰ পোষ্ট। আৰু এই পোষ্টকেইটাৰ শেষ ডেট অৰ্থাৎ শেষ সময়সীমা এপ্লাই কৰাৰ শেষ সময়সীমা হৈছে 20 আগষ্ট। গতিকে যিসকল ব্যক্তিয়ে টিজিটি অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, প্ৰাইমেৰী টিচাৰ, কো-স্কলাষ্টিক টিচাৰ, কাউন্সেলৰ আৰু লাইব্ৰেৰিয়ান হ'ব খোজে তেওঁলোকে অনতিপলমে আমাৰ এই ভিডিঅ'টো শেষ পৰ্যন্তলৈ চাওক। কাৰণ আমাৰ এই ভিডিঅ'টোত আমি কেনেকৈ এই চাকৰিকেইটা এপ্লাই কৰিব লাগিব, আপোনালোকৰ প্ৰচেছটো কি হ'ব, কি এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে, এক্সপিৰিয়েঞ্চ বিচৰা হৈছে নি, সেই সকলোবিলাক আপোনালোকে গম পাব যদিহে আপোনালোকে স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো চায়। যি কি নহওক, যিসকল ব্যক্তিয়ে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেওঁলোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট বক্সত যদি কিবা অসুবিধা হয় তেন্তে আমাক জনাবলৈও নাপাহৰিব। যিহেতু আমাৰ এই চেনেলটো বনোৱাৰ মুখ্য উদ্দেশ্য হৈছে আপোনালোকক নিয়মীয়া বাৰ্তা দিয়া, তাকো চাকৰিৰ ওপৰত। গতিকে যি কি নহওক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। গতিকে আমাৰ এই 57টা পোষ্ট ওলাইছে ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটত। প্ৰথমটো পোষ্টৰ নাম হৈছে পিআৰটি অৰ্থাৎ প্ৰাইমেৰী টিচাৰৰ জব। ইয়াত টোটেল পোষ্ট আছে 18টা আৰু ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছো মই কৈ দিছোঁ। ইংৰাজী ভাষাত আছে 3টা পোষ্ট, হিন্দী ভাষাত আছে 3টা, ছ'চিয়েল ছায়েন্সত অৰ্থাৎ সমাজ বিজ্ঞানত আছে 3টা পোষ্ট, ইভিএছ অৰ্থাৎ পৰিৱেশ বিজ্ঞানত আছে আপোনালোকৰ 3টা পোষ্ট, মেথেমেটিক্স অৰ্থাৎ গণিত বিষয়ত আছে 3টা পোষ্ট আৰু আছামিজ অৰ্থাৎ অসমীয়া বিষয়ত আছে 3টা পোষ্ট। টোটেল 18টা পোষ্ট আছে পিআৰটি অৰ্থাৎ প্ৰাইমেৰী টিচাৰৰ পোষ্ট টোটেল আছে 18টা। দ্বিতীয়তে ইয়াত ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ অৰ্থাৎ গ্ৰেজুৱেশ্যন বিচৰা হৈছে, নহ'লে বা আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব। কিন্তু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ এটা বিষয়, এটা ডিগ্ৰী হৈছে, সেইটো হৈছে বিএড ডিগ্ৰী। অৰ্থাৎ আপোনালোক যিকোনো ষ্ট্ৰীমতে গ্ৰেজুৱেশ্যন নহওক লাগিলে আপোনালোকৰ কিন্তু বিএড ডিগ্ৰীটো থাকিব লাগিব। দ্বিতীয়তে যিসকল ব্যক্তিয়ে ইতিমধ্যে CBSE স্কুলত কৰাৰ আচলতে কি আছে অভিজ্ঞতা আছে তেওঁলোকক কি কৰা হ'ব, ইয়াত প্ৰিফাৰেঞ্চ দিয়া হ'ব। যিহেতু আপোনালোকে আমাৰ স্ক্ৰীনখনতো দেখিবলৈ পাইছে যে এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ অৰ এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল। সম্পূৰ্ণৰূপে নতুন ব্যক্তি এজনেও যদিও তেখেতৰ কোনো ধৰণৰ অভিজ্ঞতা নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব। আৰু এজন ব্যক্তি যি ইতিমধ্যে CBSE স্কুলত কৰি আছে বা কৰিছিলে তেওঁলোকৰ অভিজ্ঞতাও কিন্তু যথেষ্টখিনি ইয়াত চাকৰিটো পোৱাত সহায় কৰিব। গতিকে অভিজ্ঞতা থাকক নাথাকক সকলোৱে কিন্তু ইয়াক এপ্লাই কৰিব পাৰিব। দ্বিতীয়টো পোষ্টৰ নাম হৈছে টিজিটি অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ। ইয়াত টোটেল পোষ্ট আছে 20টা। ইয়াত ইংৰাজীত 3টা, হিন্দীত 3টা, ছ'চিয়েল ছায়েন্সত 4টা, আছামিছত 3টা, মেথছত 4টা, ছায়েন্সত 3টা আৰু IT অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজিত 3টা পোষ্ট খালী কৰি দিয়া হৈছে। গতিকে যিসকল ব্যক্তিয়ে এই চাকৰিটো অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ জবটো এপ্লাই কৰিব বিচাৰে তেওঁলোকে যিকোনো এটা ষ্ট্ৰীমত বেচেলৰ বা মাষ্টাৰ্ছ ডিগ্ৰী থাকিলেই হ'ল। এইটো ছায়েন্সত আচলতে ছায়েন্সত মাষ্টাৰ্ছ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী থাকিলে বেছি সুবিধা হয় ছায়েন্স আৰু মেথছৰ বাবে আৰু ইনফৰমেশ্যন টেকন'লজিৰ বাবে। গতিকে সেইকেইটা থকাৰ পিছতো আপোনালোকৰ কিন্তু বিএড ডিগ্ৰীটো কম্পালচৰি বুলি ইয়াত ধৰা হৈছে। আৰু একেই এক্সপিৰিয়েঞ্চ যদি কাৰোবাৰ অভিজ্ঞতা আছে তেওঁলোকৰ অভিজ্ঞতা CBSE স্কুলত থাকিলেহে গণ্য কৰা হ'ব। আৰু ফ্ৰেছাৰ্ছ যাৰ অভিজ্ঞতা নাই তেওঁলোকেও ইয়াক এপ্লাই কৰিব পাৰিব। তৃতীয়টো পোষ্ট হৈছে প্ৰি প্ৰাইমেৰী অৰ্থাৎ NTT যাক পোষ্ট কোৱা হয়। ইয়াত টোটেল পোষ্ট আছে 8টা পোষ্ট। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ NTT থাকিব লাগিব বা মণ্টেছৰী ট্ৰেইন আপোনালোকে হ'ব লাগিব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ ইয়াত বিচৰা হৈছে মিনিমাম 2 বছৰৰ পৰা 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব টিচিঙত, তাকো CBSE স্কুলত। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে কো-স্কলাষ্টিক পোষ্ট
কোস্কলাষ্টিক পোষ্ট বুলি ক'লে সাধাৰণতে স্পৰ্টছো হ'ব পাৰে, আৰ্ট এণ্ড ক্ৰাফ্টো হ'ব পাৰে, ডেন্সিঙো হ'ব পাৰে, মিউজিক ইনষ্ট্ৰাক্টৰো হ'ব পাৰে। গতিকে ইয়াত ছাবজেক্ট ৱাইজ পষ্টকেইটা মই কৈ দিছোঁ। কোস্কলাষ্টিকত আছে টোটেল 10টা পোষ্ট, স্পৰ্টছ ইনষ্ট্ৰাক্টৰ 4জনৰ দৰকাৰ, আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ 3জন, ডেন্স টিচাৰ ইণ্ডিয়ান এণ্ড ৱেষ্টাৰ্ণ ফৰ্মছৰ 3জন টিচাৰৰ প্ৰয়োজন হৈছে। আৰু ইয়াত কোৱালিফিকেশ্যন বিচৰা হৈছে স্পৰ্টছ ইনষ্ট্ৰাক্টৰৰ কাৰণে BPEd বা MPEd বা ইকুইভেলেণ্ট চাৰ্টিফিকেট এখন আপোনালোকৰ থাকিব লাগিব এখন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। দ্বিতীয়তে আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰৰ কি থাকিব লাগিব BFA নহ'লে বা MFA, অৰ্থাৎ বেচলাৰ ইন ফাইন আৰ্টছ থাকিব লাগিব নহ'লে মাষ্টাৰ্ছ ইন ফাইন আৰ্টছত থাকিব লাগিব। তাৰপিছত ডেন্স টিচাৰৰ মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব ডেন্সত অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, বা তেনেকুৱা মাষ্টাৰ্ছ ডিগ্ৰী যদি ডেন্সত নাই তেওঁলোকৰ কিন্তু তেনেকুৱা ইকুইভেলেণ্ট ডিগ্ৰীবিলাক এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা থাকিব লাগিব। ইণ্ডিয়ান, ক্লাছিক আৰু ৱেষ্টাৰ্ণ এই 3টা পৰ্যায়ত আপোনালোকৰ কি থাকিব লাগিব ডিগ্ৰীটো থাকিব লাগিব। দ্বিতীয়তে ইয়াত অভিজ্ঞতাৰ কথা যদি কওঁ একেবাৰে ফ্ৰেছাৰ্ছসকলেও ইয়াত এপ্লাই কৰিব পাৰিব আৰু যিসকলৰ অভিজ্ঞতা আছে CBSE স্কুলত তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে অভিজ্ঞতাই অকণমান প্ৰিফাৰেঞ্চ ইয়াত পাব। তাৰ পিছৰটি পষ্টৰ নাম হৈছে কাউন্সেলৰ পোষ্ট। কাউন্সেলৰ পোষ্ট টোটেল আছে 5টা আৰু ইয়াত কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্টাৰ্ছ ডিগ্ৰী ইন এপ্লাইড চাইক'লজি বা কাউন্সেলিং চাইক'লজি। গতিকে যিকোনো ব্যক্তিৰ যদি মাষ্টাৰ্ছ ডিগ্ৰী আছে এপ্লাইড চাইক'লজি বা কাউন্সেলিং চাইক'লজিত তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে যোগ্য। গতিকে তেওঁলোকে ইয়াক এপ্লাই কৰিব পাৰে। তাৰ পিছৰটি পষ্টৰ নাম হৈছে লাইব্ৰেৰিয়ান। লাইব্ৰেৰিয়ানৰ টোটেল পোষ্ট আছে 4টা। গতিকে যিকোনো ব্যক্তি অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে এই চাকৰিকেইটা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ MLI BSc হ'লেই হ'ল, অৰ্থাৎ মাষ্টাৰ্ছ ইন লাইব্ৰেৰী ছায়েন্সত নহ'লে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্সত হ'লেও হ'ব। গতিকে এইকেইটা টোটেল পোষ্ট হৈছে 6টা আৰু এই 6টা পোষ্টত টোটেল আমি পোষ্ট কিমানটা দেখিবলৈ পাইছোঁ 57টা পোষ্ট দেখিবলৈ পাইছোঁ। গতিকে যিসকল যোগ্য প্ৰাৰ্থী আছে তেওঁলোকে অনতিপলমে এই চাকৰিকেইটাৰ কাৰণে এপ্লাই কৰক আৰু এপ্লাই প্ৰচেছটো কি হ'ব মই বৰ্তমান আপোনালোকক জনাইছোঁ। গতিকে যিসকল ব্যক্তি ইয়াক এপ্লাই কৰিব তেওঁলোকে কি কৰিব প্ৰথমতে এখন ধুনীয়াকৈ ৰিজিউম বনাই ল'ব। ৰিজিউমখনত আপোনালোকে ৰিচেণ্ট ফটোগ্ৰাফখন লগাব আৰু সেই ৰিজিউমখন যেতিয়া আপোনালোকে বনাব সেইখন administration@downtownschools.com এই ইমেইলটোত আপোনালোকে এপ্লিকেশ্যনৰ সৈতে ৰিজিউমখন পঠাই দিব। সাধাৰণতে কোৱা হয় যে ৰিজিউমখন পঠাই দিলেও হয়, কিন্তু জব এপ্লিকেশ্যন এখন আপোনালোকে লিখাটো জৰুৰী। অৰ্থাৎ জব এপ্লিকেশ্যনত আপোনালোকৰ লিখা থাকে যে ছাবজেক্টটো কি, কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিছে, গতিকে তাৰ লগতহে আচলতে ৰিজিউম বা বায়'ডাটাখন গাঁঠি দিব লাগে, তেতিয়া তেওঁলোকৰ বাবেও সুবিধা হয়। তথাপি ইয়াত কৈ দিছে যে কেণ্ডিডেটছ নিড টু মেনশ্যন দ্য পজিশ্যন নেম ইন দ্য ছাবজেক্ট অফ ইয়ৰ ইমেইল। যেতিয়া আপোনালোকে ইমেইল কৰিব তেতিয়া ছাবজেক্টত কিন্তু আপোনালোকে আপোনালোকৰ নামটোৰ সৈতে আপোনালোকে কোনটো পজিশ্যনত কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো কিন্তু জনাবলৈ নাপাহৰিব। গতিকে যিসকলে এই চাকৰিকেইটা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে কিন্তু 20 আগষ্টৰ আগতে ইমেইল কৰিব লাগিব। যদি 20 আগষ্টৰ আগতে আপোনালোকে ইমেইল নকৰে তেন্তে তাৰ পিছত আপোনালোকৰ ইমেইলটোক কি কৰা নহ'ব গ্ৰহণযোগ্য বুলি ধৰা নহ'ব। গতিকে আকৌ মই কৈ দিছোঁ এই গুৰুকুল স্কুল ৰিকুৱাৰমেণ্টৰ লাষ্ট ডেটটো হৈছে 20 আগষ্ট। গতিকে অনতিপলমে আপোনালোকে আপোনালোকৰ কম্পিউটাৰ দোকানত বা মোবাইলত যদি পাৰে মোবাইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰক। আপোনালোকৰ CVখন তেওঁলোকৰ যি administration@downtownschools.com আছে তাত আপোনালোকে পঠাই দিয়ক। গতিকে এইটোৱে আছিলে আজি আমাৰ ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য। যদিহে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াকে কৈ আজি আমি এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।